দিছ ইজ আ 6 কিলোমিটাৰ অথবা গৰুৰ মুত আৰু গোবৰেৰে ঔষধ বনাই কৰোনা ভাইৰাছ ঠিক কৰিব লাগে অথবা হাজুলৈ আহক ধুনীয়া ছোৱালী আছে বিয়া পাতক এই ধৰণৰ কথাবোৰ আৰু এতিয়া আমি শুনিবলৈ নাপাম কিয়নো সমষ্টিৰ পৰা কান্দি কান্দি বিদায় লৈছে সুমন হৰিপ্ৰিয়াই কয়া বৰপুলা পঞ্চায়ত মানে কয়া বৰপুলা পঞ্চায়ত জিপি this is in the left side of our Somukha embankment. There is 18 जगह में 18 जगह में हाँ जी तो people here सब जुट गया है जितना लोग हैं सब जुट गया है तो यहाँ पे जो फोडर है हमें इमीडिएट चाहिए अभी ঠিক আছে क्या মানে এনেকুৱা আজিয়ে পঠাব লাগিব ন অৱস্থা বহুত বেয়া হয় নেকি মই কিবা কৰি আছো ঠিক আছে হ'ব ঠিক আছে হয় সেইগৰাকী সুমন হৰিপ্ৰিয়া যিগৰাকী সুমন হৰিপ্ৰিয়াই নিজৰ কথাৰে হয়তো কেতিয়াবা মানুহক মনোৰঞ্জন দিছিল হাঁহিৰ খুৰাক দিছিল কামেৰে কি দিছিল কি দিয়া নাই সেয়া অন্য প্ৰসংগ কিয়নো সুমন হৰিপ্ৰিয়াৰ কামক লৈ মানুহ দুটা ভাগত বিভক্ত সমষ্টিবাসীৰ একাংশই ক'ব বিচাৰে যে সুমন হৰিপ্ৰিয়াই বহুত বেছি ভালদৰে কথা ক'ব নাজানিব পাৰে কিন্তু কাম কৰিছিল সমষ্টিৰ বাবে আন একাংশই ক'ব বিচাৰে সুমন হৰিপ্ৰিয়াই কথা ক'বতো নাজানে সুমন হৰিপ্ৰিয়াই হোৱা কামকো নোহোৱা কৰিবহে বেছি পাৰে এক অন্য প্ৰসংগ কিছুমান ক্লিপিং আছে যিবোৰ ক্লিপিঙে আজিও বা ভৱিষ্যতেও মানুহক হহুৱাই থাকিব যে গৰুৰ মানে এনেকুৱা সম্পদ অকল আমাৰ কৃষকে যে উপকৃত হ'ব সেয়াই নহয় যে গৰুৰ মুতেৰে এনেকুৱা ধৰণৰ বেমাৰৰ দৰৱ ওলাইছে কেঞ্চাৰ প্ৰতিৰোধকৰো দৰৱ ব্যৱহাৰ দৰৱৰ আৱিষ্কাৰ হোৱা আৰম্ভ হৈছে সেয়া লাগিলে এবাৰ সমষ্টিলৈ গৈ কাৰোবাক ফোন কৰি প্ৰথমতে হিন্দী ইংলিছ কৈ একেবাৰে শেষত শুদ্ধ অসমীয়াত কথা কোৱাতহে মানুহে বুজি পালে যে যিগৰাকী মানুহৰ লগত তেখেতে কথা পাতি আছিল তেওঁ আচলতে অসমীয়াতে কথা ক'ব জানে আৰু ভাল শুদ্ধ অসমীয়াত আৰু এইগৰাকী সুমন হৰিপ্ৰিয়াই বিধানসভাত গৈ কিছুমান এনেকুৱা আজব যুক্তি দৰ্শাইছিল বা আজব কিছুমান কথা কৈছিল য'ত তেওঁ কৈ দিছিলে এসময়ত যে গৰুৰ গোবৰ আৰু মুতেৰে ঔষধ বনাব পাৰি ঔষধ বনাই কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰিব পাৰি সেই ক্লিপিঙো যথেষ্ট চৰ্চাত আৰু এইগৰাকী সুমন হৰিপ্ৰিয়াই এদিন সমষ্টিত এনেকুৱাও কথা কৈছিলে যে হাজোত বহুত ধুনীয়া ছোৱালী আছে আহক বিয়া পাতক ক্লিপিংটো দেখুৱাইছো দলৰ নাছিল কাৰণে দৰাই বিয়া কৰিবলৈ অহা নাছিল এতিয়া হাজো সমষ্টিৰ ছোৱালী বহুত আছে গতিকে অসমৰ দৰা আহিব লাগে এতিয়া বিয়া পাতিব গতিকে এইগৰাকী সুমন হৰিপ্ৰিয়াক অৱশেষত টিকটৰ পৰা টাটা বাই বাই দিয়া হ'ল